Jai Poro Bima Gutum ni. Poro Bima Gutum siu lote. Poro Bima Gutum siu lote. Aisa Mahari siu lote. Aisa Mahari siu lote. Side. দুর্ঘটনা হয় বা ঘটনা হয় তার ভিত্তিতে যাতে সরকারের পদক্ষেপ হয় বা জেলা প্রশাসনের পদক্ষেপ তার All Podo Mother Association 15 district women awareness বা social awareness program to loa hoise ইয়াৰ মেইন উদ্দেশ্যটো হ'ল আমাৰ অঞ্চলত যি এন্টি সোশ্যাল এক্টিভিটিজ কয় যোনটো মানে ড্ৰাগছ এডিকশ্যন বা ধৰি লওক বা চিগাৰেট কনজিউম কৰা ঠিক তেনেকুৱা আৰু বিভিন্ন এন্টি সোশ্যাল এক্টিভিটিজ আমাৰ ইউথ ভাইটি বা ভণ্টিসকলে মানে এইবোৰ এন্টি সোশ্যাল এক্টিভিটিজত মানে হেৰি কৰি আছে মানে এক্টিভ হৈ আছে সো একাৰণে মই আজি আপোনাৰ দ্বাৰে মই ইটোৱে মই অনুৰোধ জনাব যে যাতে আমাৰ ইউথ জেনেৰেশ্যন গীতা যেটো ইটো এন্টি সোশ্যাল এক্টিভিটিজত মানে এক্টিভ নহয় আৰু নিজৰ যি শিক্ষা ল'ব আহিছো বা এডুকেশ্যন ক্ষেত্ৰত ভালকে শিক্ষা লয় বা কোৱালিটি এডুকেশ্যনটো লয় নিজৰ জীৱনত যাতে জীয়াই থাকিব পাৰে বা নিজৰ ঘৰ বা সমাজৰ কাৰণে ভাল কাম কৰিব পাৰে মই ইটোৱে মই ৰিকুৱেষ্ট মই আমি যদি চাওঁ বহুত এনচেঞ্চ পৰা আজিলৈকে নট অনলি এডুকেটেড উইমেন বাট খালি এডুকেটেড বা ধৰি লওক বা কোনোবা দুখীয়া ঘৰত বা উইমেন বা কোনোবা আনএডুকেটেড উইমেন হয় যে এটা শিক্ষা থকা এডুকেশ্যনত মানে এডুকেশ্যন থকা মহিলা বা ছোৱালীয়ে মানে বহুত প্ৰব্লেম ফেচ কৰিব লগা হৈছে ধৰি লওক আমাৰ ভণ্টি বা কাৰোবাৰ ছোৱালীটো ক'ৰবা মানে ভাল শিক্ষা ল'বৰ কাৰণে এডুকেশ্যন ল'বৰ কাৰণে পঢ়িবলৈ যায় মানে আদাৰ ষ্টেটত বা কোনোবা নিয়াৰ বাই ডিষ্ট্ৰিক্টত যায় বা ধৰি লওক কোনোবা চাকৰি কৰিবলৈ বাহিৰত যায় বা ধৰি লওক কোনোবা নিজৰ ফেমিলি পুৰ ফেমিলিৰ কাৰণে তাৰ ফাইনেন্সিয়েল চাউণ্ড বা ইকনমিক আৰ্ণ কৰিবৰ কাৰণে বাহিৰত যোৱা হয় ক'ৰবা দিল্লী বেংগলৰ ক'ৰবা যোৱা হয় বাট এনেতে কি হয় একদম ইহঁতৰ ওপৰত বা ৰেপ কৰা বা ধৰি লওক মাৰ্ডাৰ কৰা বা মলিষ্টেশ্যন কৰা এইবোৰ মানে মহিলাসকল বা কাৰোবাৰ ছোৱালী এইকেইটা ফেচ কৰিব লগা হয় কিন্তু আমাৰ কনষ্টিটিউশ্যনত আছে যে ৰাইট টু লাইফ ন জীয়াই থাকিবৰ কাৰণে চবৰে অধিকাৰ আছে যা ফ্ৰীলি মুভ যেনেবা আমি এডুকেশ্যন ল'বৰ কাৰণে আমাৰ বাহিৰত কিয় ফ্ৰীলি যাব নোৱাৰে বা আমি ইকনমিক্স আৰ্নিং কৰিবৰ কাৰণে চাকৰি কৰিবৰ কাৰণে বাহিৰত কিয় কৰিব নোৱাৰে সেইটো আমাৰ এটা দুখ লাগে মানে মহিলাসকলে বা ছোৱালীসকলে আমাৰ দুখ লাগে যে দ্য হোৱাই ডিছক্ৰিমিনেশ্যন এইটো ডিছক্ৰিমিনেশ্যন হৈছে নেকি যদি আমি যদি ভালকে যদি শিক্ষা নাপায় আমি কেনেকুৱা এম্পাৱাৰমেণ্ট হ'ব আজি গভৰ্ণমেণ্টে চা উইমেন এম্পাৱাৰমেণ্টৰ কথা কৈ থাকে বা সমাজে বিচাৰে যে উইমেন এম্পাৱাৰ্ড যদি এম্পাৱাৰমেণ্ট হ'ব লাগে ফ্ৰীলি এডুকেশ্যন ল'ব পাৰিব বাহিৰতো আমি হায়াৰ এডুকেশ্যন কাৰণেতো ক'ৰবাত দিল্লী বা আমেৰিকাত যাব পাৰি মানে শিক্ষাটো যাতে মানে শিক্ষা ল'ব যাওঁতে মানে একো অসুবিধা নহয় এইটো হ'ব লাগে আৰু চাকৰি কৰিব যাওঁতে মানে একো মানে প্ৰব্লেম হ'ব নালাগে উইমেন আৰু ইয়াৰ কাৰণে গভৰ্ণমেণ্টে ষ্ট্ৰিক্টলি মানে ষ্ট্ৰংলি মানে কিবা যদি ইলিগেল হয় ইয়াতে মানে একশ্যনটো ল'ব লাগে এইটো মই ৰিকুৱেষ্ট কৰিছোঁ আজি আমি কোকৰাঝাৰ জিলাৰ ভিতৰত আমাৰ বড়ো মাদাৰ্ছ এছ'চিয়েশ্যনৰ দ্বাৰা আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ একেলগে আমি যিহেতু সমাজ বিৰোধে আৰু আমাৰ যি সমাজত বিভিন্ন এণ্টি ছ'চিয়েল এক্টিভিটিজ চলি আছে ইয়াৰ বিৰুদ্ধে আজি ইয়াৰ সচেতন এটা ৰেলে কৰি আছোঁ আৰু আমাৰ বড়ো মাদাৰ্ছ এছ'চিয়েশ্যনৰ দ্বাৰা আজি এটা মেমৰেণ্ডাম প্ৰেৰণ কৰা হ'ব য'ত আমি যিকোনো প্ৰকাৰৰ ড্ৰাগছ এলকহল গেম্বলিং আৰু বিভিন্ন হিউমেন ট্ৰাফিকিঙৰ পৰা এণ্টি ছ'চিয়েল যিমান মানে এক্টিভিটিজ আমাৰ এই অঞ্চলত কেতিয়াবা মানে এনেকুৱা আমাৰ সমাজক জুৰুলা কৰি পেলায় তো ইয়াৰ এগেইনষ্টত যাতে প্ৰশাসনৰ ফালে পৰা মানে অধিক মানে জাষ্টিছৰ কাৰণে কাম কৰে আৰু লগতে বিভিন্ন যেহেতু আইনিকভাৱে ইয়াত আমাৰ জিলাত যেনেকা ডমেষ্টিক ভাইলেন্সৰ আৰু বিভিন্ন সেক্সুৱেল এক্সপ্লইটেশ্যন আৰু ৰেপ বিভিন্ন কেছ যিটো আইনিকভাৱে আজি আমাৰ জিলাত বহুতো মানে কেছৰ বিষয় আমি জানো তো ইয়াৰ কাৰণে হেতু প্ৰয়োজন যে আমি আমাৰ সমাজৰ পৰা বিভিন্ন এণ্টি ছ'চিয়েল এক্টিভিটিছক মানে বাধা কৰিবৰ কাৰণে আৰু আনপিনেদি এৱাৰনেছ ক্ৰিয়েট কৰিবৰ কাৰণে
যে আমাৰ সমাজ যাহাতে মানে বিভিন্ন প্ৰলোভনৰ পৰা বাচি থাকিব পাৰে ড্ৰাগছ এইটো যুগত আৰু মদ আৰু গেম্বলিং তেনেকা বহুত ক্ষেত্ৰত আমাৰ উঠি অহা নিবনুৱা যি আমাৰ ক্লাছ 9, 10 বা স্কুল কলেজ পঢ়ি থকা যিমান ছাত্ৰ ছাত্ৰী আছে তাতে আমাৰ বিভিন্ন যেহেতু এন্টি সোশ্যাল এক্টিভিষ্টৰ দ্বাৰা আজি বিভিন্ন শিক্ষা দীক্ষা আমাৰ ইয়াত বিনষ্ট হৈছে তো ইয়াৰ কাৰণে আমি হেতুৱে ভাবো যে এৱাৰনেছটো অতি প্ৰয়োজন আৰু নিখিল বড়ো ছাত্ৰ সন্থা আমি বড়ো মাদাৰ্ছ এছ'চিয়েশ্যনটো ফৰ্ম কৰিছোঁ হেতু উদ্দেশ্য লৈ যাতে বিভিন্ন ক্ষেত্ৰত বিভিন্ন এন্টি সোশ্যাল এলিমেণ্টছৰ ক্ষেত্ৰত মাত মাতিব পাৰে আৰু আজি হেতুকে এটা অবজেক্টিভ লৈ আমি সেই ৰেলেট কোকৰাঝাৰ জিলা আৰু বিভিন্ন জিলাত আজি 14খন জিলাত তাত আমাৰ এই বড়ো মাদাৰ্ছ এছ'চিয়েশ্যনৰ দ্বাৰা এইটো ৰেলী আয়োজন কৰা হৈছে তো আজি আমি ইয়াত কোকৰাঝাৰত যি এৱাৰনেছ আপোনালোকৰ দ্বাৰা যাতে সমাজক গুচি যাওক যে এন্টি সোশ্যালৰ কাৰণে সকলোৱে মাত মাতিব লাগে আৰু প্ৰশাসনৰ ফালৰ পৰা যিমান আইনিকভাৱে যুঁজ দিব লাগে সেইটো যাতে তেওঁবিলাকে কাম কৰিব পাৰে আৰু লগতে বিভিন্ন যি কেছ আছে সেই কেছবোৰক লৈ যাতে অতি সোনকালে জাষ্টিছ দিব পাৰে ইয়াৰ কাৰণেও কাম কৰিব লাগে কিয়নো হিউমেন ট্ৰাফিকিঙৰ পৰা ৰেপ কেছৰ পৰা বিভিন্ন ইয়াৰ ডমেষ্টিক ভাইলেন্সক লৈ মানে এৱাৰনেছৰো প্ৰয়োজন আৰু লিগেল একশ্যনৰ প্ৰয়োজন তো ইয়াৰ কাৰণে আমি আজি সেই ৰেলৰ পৰা আপোনালোকৰ দ্বাৰা সেই মেছেজটো সমাজলৈকে আমি পঠিয়াম বুলি ভাবিছোঁ